আহক আজি। এতিয়া একো নক, আহিলে আহিব নাহিলে নাই। যি কম ঘৰতে কম। সৰি ভাই সৰি, মোৰ ফালৰ পৰা এক্সট্ৰিমলি সৰি ভাই। তাৰ কাৰণে কিমান ডাঙৰ প্ৰব্লেমত পৰি গ'লো তই জাননে? চৰি কৈও এতিয়া আমি একো প্ৰফিট উলিয়াব নোৱাৰো। তথাপিও মই সৰি কৈ আছো ন ভাই। কি যে পাল্লাত পৰিলো নহয়। ৰচোন ৰ, এতিয়াও একো হোৱা নাই। কিবা এটা নহয় কিবা ৰাস্তা নিশ্চয় ওলাব। এই ৰাস্তা এটাই আছে। কি বাৰু? আমি ৰখাত তলে যাব লাগিব। তাৰ বাহিৰে আমাৰ হাতত আৰু একো ৰাস্তা নাই। প্লিজ ভাই, মোক ভুল নুবুজিবি বে। এই তোৰ পাৰ্টনাৰে মোৰ সৈতে বহুত ডাঙৰ ভুল কাম এটা কৰিলে। সি মোক এনেকে ইনচাল্ট কৰিব নালাগিছিল। আৰে সি তেনেকুৱাই কি কৰিবি? আমাৰ প্ৰতি বহুত কেয়াৰিং কাৰণেহে তেনেকুৱা কৰে। আৰু তাক বেয়া পাই নাথাকিবিচোন। তাৰ হয় মই সৰি কৈ আছো, 100 বাৰ সৰি কম লগা হ'লে। হ'বতো? অ'কে হ'ল হয়, অ'কে হ'ল হয়। সি মোক যদি চাৰ্টত ধৰি ইনচাল্ট নকৰিলেহেঁতেন। মই বৰ ভদ্ৰভাৱে কথা পাতিছিলোঁ। তাৰপিছত সি মোক যিটো ব্যৱহাৰ কৰিলে, মই একেবাৰে ভাগি পৰিছোঁ। আবে হ'ব বে, তই দুখ নকৰিবিচোন। এইবাৰলৈ যি হ'ল হ'ল আৰু। ময়ো ধৰি থকা নাই এইবোৰ ইমান, আৰু তয়ো ধৰি নাথাকিবি। হ'লেও হ'লতো, মই তোক ক'লো নহয় এবাৰ। অৰুণক নেক্সট টাইম মই বুজাম। এইটো ঠিক যে তাৰ বাবে তই মোৰ পলিচি কৰা এজেণ্টহে মাত্ৰ। ডাঙৰ মানুহৰ ঘৰৰ ল'ৰা যে, আমাৰ দৰে মানুহে টানকৈ একো কথা ক'বই নোৱাৰো। ৰাম, সি এইবোৰ একো নেভাবে আৰু মই যে চিলিকেল কাম কৰি ফচিম বুলিহে ভয় কৰি আছিল সি। কথা সেইখিনিয়ে। চা, চব ঠিক হৈ যাব, তই টেনশ্যন নলবি। মাত্ৰ 2 দিনমান আমি ৱেইট কৰিব লাগিব। আৰু তাক মই কনভিন্স কৰাই আছো। বৌ, দেৰি কৰিলা যে? বিট্টুৰ কাৰণে। পিতৃৰ কাৰণে আকৌ কিয়? ৰাস্তাত 2জন মানুহ লগ পাই খং কৰি কাজিয়া কৰিছে। এতিয়াও চাগে তাৰ খং কমাই নাই। ক'ত আছে এতিয়া সি? আহিব ৰবা। ৰডালি, তুমি ইয়াতে ৰৈ আছা যে? আজি কি হৈছিলে? কি কৰিলে লাকিয়ে? আৰু ইমান অস্থিৰ কিয় হৈ আছা তুমি? সি এনেকে 2 দিন পিছত ডাঙৰ ক্ৰাইম কৰিব ৰডালি। মোৰ
তাৰ ওপৰত পুৰা ডাউট আছে ডাউট নহয় ভয় ভয় আকৌ কিয় সি ফচি যাব বেয়াকে ফচি যাব তাৰ মানে তুমি যে কৈছিলা কথাটো সঁচা এক্সেক্টলি সেইটোৱে মই তাৰ আজিয়ে সকলো ৰাজ বাহিৰ কৰিব পাৰিলো হয় কিন্তু তুমি তাত গৈ মানে কাজিয়া কৰিলা ভাল দুটামান ঘোচা লগাব পৰা হলো কাক লাকিক সম্ৰাটক সম্ৰাট আৰে সম্ৰাটে তাৰ লাইফটো স্পইল কৰিব ওলাইছিলে কি প্ৰুফ পালা তুমি প্ৰুফ একো নাই বাট মিছাকৈ তেনেকৈ সন্দেহত লোৱাটো ভাল কথা হোৱা নাই আৰে যেতিয়া প্ৰুফ পাবা তাৰপিছত তুমি যি কৰা কৰি থাকিবা কিন্তু এনেকৈ গুণুক লগত লৈ গৈ তুমি মাৰপিট কৰাটো একেবাৰে ভাল কথা হোৱা নাই মই কিন্তু বেয়া পাইছোঁ তোমাক ৰোডালি চোৱা মই বুজি পাওঁ লাকি তোমাৰ বেষ্ট ফ্ৰেণ্ড আৰু তাৰ ভাল হোৱাটোতো তুমি বিচাৰিবাই কিন্তু এনেকুৱা বিহেভিউ নকৰিবা যে তোমালোকৰ মাজত মিছআণ্ডাৰষ্টেণ্ডিং ক্ৰিয়েট হয় সেই সব কথা অকণমান কুল হৈ ভাবি চাবা আই এম ডেম চিয়ৰ সি মোক মিছা মাতিছে কোনো নথকা হলে আজি তাক মই ইমান চিঞৰিছে কিয় তুমি অফিচত আছা চোৱা কোনো তোমাৰ ভণ্টি আৰু তাৰোপৰি তাই আমাৰ ঘৰখনৰ এজনী মেম্বাৰ গতিকে আগলৈ এনেকুৱা চিটুৱেশ্যন হোৱাৰ আগতে তুমি তাইক অকণমান দূৰতে থবা কাৰণ তুমি ভবা ভালেখিনি কথা কোনোবাই চাগে তেনেকৈ নল'বও পাৰে শুনাচোন কথা এটা আছে কোৱা কি ক'ব খুজিছা এইকেইদিন মই কথা এটা মন কৰি আছো মোৰ এনেকুৱা লাগি আছে ৰডালি যেন কিবা চিন্তাৰ মাজত সোমাই আছে কিয় মোৰতো তেনেকুৱা লগা নাই অফিচলৈ ঠিকেই অহা যোৱা কৰি আছে সকলো ঠিকেই আছে তেনেহ'লে তুমি কথাটো বুজা নাই ভালকৈ বুজাই ক'লেহে বুজি পাম আমাৰ ই আকৌ কিবা নক'বলগীয়া কথা ক'লে নেকি বিটটোৱে একো কোৱা নাই তুমি কেনেকৈ ইমান কনফাৰ্ম হৈ গ'লা ক'বওতো পাৰে নাই কোৱা এই চিন্তাৰ কাৰণ বিটটোৱে কোৱা কথাৰ কাৰণে নহয় নিশ্চয় তাই ঘৰলৈ যাবলৈ বিচৰা নাই আৰু যিটো কথা আমি তাইক বাৰে বাৰে জোৰ কৰি থকাৰ দৰে হৈছে সঁচা জানো কি ঠিক হ'বও পাৰে নহ'বও পাৰে মোৰ তেনেকুৱা লাগিছে আৰু তুমি তাইক ভালদৰে কথাটো সুধি চাব লাগিছিলে থাকক দিয়া চিন্তাৰ কাৰণ যদি সেইটো নহয় তেনেহ'লে নিজে নিজে ঠিক হৈ যাব হয়তো কিবা অফিচৰ কথাক লৈ টেনশ্যন হ'ব পাৰে মইতো তাইক অফিচিয়েল কামক লৈ কেতিয়াও টেনশ্যন ল'বলৈ দিয়া নাই তুমি যেনেকৈ টেনশ্যন ল'বলৈ নোকোৱা ঠিক সেইদৰে তোমাৰ বোৱাৰীৰ টেনশ্যন হ'লেও তোমাক নজনাবও পাৰে কিয় নজনাব জনাবই লাগিব তোমাৰহে বোৱাৰী গতিকে টেনশ্যন হেণ্ডেল কৰাত এতিয়া চাগে তাই সিদ্ধহস্ত কথাষাৰ অৱশ্যে নোহোৱা নহয় ৰোডালীয়ে কিছুমান কাম স্মুথলি হেণ্ডেল কৰিব পাৰে শিকক দিয়া ভালদৰে এইবোৰ ক্ষেত্ৰত বিদ্যুৎকৈ আমি তাইৰ ওপৰত বেছি ভৰসা কৰিব লাগিব
কাৰণ তাই সকলোকে সমানে চলাই নিয়াত একেবাৰে এক্সপাৰ্ট। ঠিকেই, একদম তোমাৰ দৰে। বৌ নাহা কি কৰিছা? এয়াই আৰু আজি বৰুণৰ বাৰু বহুত বেছি খং উঠিছিল নেকি? নক'বা আৰু পাৰিলে খেদি গৈ সেই মানুহজনক মাৰেই। মই থকা বুলিহে অফিচলৈ ঘূৰাই আনিব পাৰিলোঁ। তোমাক কিবা ক'লে নেকি আৰু? বিশেষ একো কোৱা নাই, মাত্ৰ সেই মানুহজনৰ নামটো সম্ৰাট বুলি ক'লে। ভাল মানুহতো হ'ব পাৰে তেওঁ। ময়ো মানুহজনক ভালদৰে দেখা নাপালোঁ। তুমি দাদা কথা এটা ক'ব পাৰিবা নেকি? অনবৰতে ইমান খং কৰি থকাটো কিন্তু ভাল কথা নহয়। তেওঁ বৰ বুজা মানুহে যেনিবা। কিয় নুবুজিব? তুমি বুজালে নিশ্চয় বুজিব। বুজাব পাৰিবা নহয়? আৰু এটা কথা কি জানা? কওঁনে? বেয়া নোপোৱাটো। কোৱা আকৌ, বেয়া আকৌ কিয় পাম? তেনেহ'লে শুনা, মই যিমান দূৰ জানো এজন খঙাল পুৰুষক এগৰাকী নাৰীয়েহে নিজৰ ধৈৰ্য আৰু সহ্য গুণেৰেহে সলনি কৰিব পাৰে। এয়া মই কোৱা কথা নহয় কিন্তু, সৰুতে শুনা কথাহে। কিন্তু তেনেকুৱা এগৰাকী নাৰী হ'বলৈ মইতো কি হ'ল, ৰৈ গ'লা যে?